সকলোকে আমি আদৰিছোঁ অন্তৰৰ পৰা। ধন্যবাদ। মই তোৰ পৰা এই মেলোডি নাট্যগোষ্ঠীৰ লগত জড়িত আছিলোঁ, যদি অভিনয় নকৰোঁ। নহয়, এই ক্ষেত্ৰত মানে প্ৰথমে মই আপোনালোকক সদৌতিলৈকে আপোনালোকৰ চেনেলৰ জৰিয়তে শ্ৰদ্ধা জনাইছোঁ, নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। সকলোৰে মন সুন্দৰ হওক, দীৰ্ঘজীৱী হওক, সুস্বাস্থ্যৰে থাকক। আমি যিখন নাটক আজি মঞ্চস্থ কৰি আছোঁ, নাটকখন প্ৰায় 200 বছৰীয়া এটা ইতিহাস, যিটো অলিখিত হৈ আছিল। আজি মই 6 বছৰীয়া এটা সংগ্ৰাম কৰি এই ইতিহাসটো মই আজি নাটক আকাৰে মঞ্চস্থ কৰিছোঁ। দেখিছোঁ যথেষ্ট দৰ্শকে ভাল পাইছে, সমাদৰ পাইছে। চাওঁ আৰু এইখন কিমান দূৰ আগবঢ়াব পাৰে। মই প্ৰথম পদক্ষেপ মোৰ আজিয়ে মোৰ শেষ নহয়, ইয়াৰ ওপৰত আৰু গৱেষণা চলিব আৰু বিভিন্ন চিন্তাধাৰা ইয়াৰ মাজত চলিব। আজি প্ৰথম মোৰ মঞ্চায়ন, গতিকে ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ। চাকুলা যিটো চৰিত্ৰ, সেই চাকুলাক আচলতে আৰু আগলৈ উলিয়াই নিয়াৰ প্ৰয়োজন আছে বুলি ভাবে নেকি? নহয়, চাওক, আমাৰ যিটো অঞ্চল বৃহত্তৰ চকলাঘাট, যিটো ৰেভিনিউ ভিলেজ যিবিলাক আছে, সেই চাকুলা কৈৱৰ্তৰ নামেৰে বাগৰি বাগৰি আজিৰ তাৰিখত চকলাঘাট হৈছেহি, চাকুলা কৈৱৰ্তৰ নামৰ পৰাই। গতিকে তেওঁৰ প্ৰাসংগিকতাটো আমাৰ অঞ্চলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। নৱপ্ৰজন্মই তেওঁৰ বিষয়ে আজিলৈকে একো নাজানে, কিন্তু মই সেই উদ্দেশ্য আগত ৰাখি লিখিতভাৱে মই এখন নাটকৰ জৰিয়তে মই এইটো সচেতন কৰিব বিচাৰিছোঁ। আৰু স্কুলবিলাকতো আমি গৈ সকলো ষ্টুডেণ্টক আমি কৈছোঁগৈ, সজাগতা, যিটো সমাজ সজাগতা হিচাপে ইয়াত নাটক উপভোগ কৰিলে বহুত জানিব, বুজিব, আমাৰ অঞ্চলৰ ইতিহাস জানিব। গতিকে সেই ভাবিয়ে মই এই কামখন আগবঢ়াইছোঁ। আৰু চাকুলা আপুনি যদি এই ক্ষেত্ৰত আগভাগ নল'লে হ'লে হয়তো সময়ৰ ফলত হেৰাই গ'ল হ'লে, গতিকে এই ক্ষেত্ৰত আৰু আপুনি গৱেষণা বা তেনেকুৱা কিবা প্ৰয়োজন আছে বা কৰিব নেকি আপুনি আগলৈ? আৰু তেনেকুৱা এতিয়া মই এইখন 6 বছৰীয়া যিটো মই গৱেষণা কৰিলোঁ, লিখিত কোনো ইতিহাস নাই। মই মানুহক সুধি 4জন মানুহক সুধিছোঁ, তাৰ পৰা মই 2জনৰ বক্তব্য ৰখাইছোঁ। গতিকে মোৰ মানে কষ্ট হৈছে, যেনেকৈ ডেড বডি খান্দি পেলাই উলিয়াব লগা হৈছে কথাখিনি, তেনেকৈ মই উলিয়াই লৈছোঁ। আৰু মই ভাবোঁ ইয়াৰ পাছত মই বিহুৰ ওপৰত তেনেকুৱা গৱেষণামূলক এটা চিন্তাধাৰা ৰাখিছোঁ, সেইটো আজিৰে দৰ্শকে গম পাব। চাকুলাৰ সমৰবিলাক আপুনি ক'ৰ পৰা অকল নগাঁৱৰ পৰাই গোটাইছেনে আৰু বেলেগতো গৈছে আপুনি? মই যিটো আমাৰ চাকুলা ঘাটৰ যিটো বিখ্যাত ঘাট, আমাৰ সোণাই পাৰৰ সোণাই কাষৰীয়া যিখিনি অঞ্চলৰ মানুহ, সেই মানুহখিনিকে মই সুধিছোঁ। আৰু তেওঁলোকৰ ইতিহাসটো আমাৰ বহু মানুহে পুৰণা মই যিসকলক সুধিছিলোঁ, তেওঁলোক আমাৰ মাজত বয়সস্থ কেইবাজনো নাই। গতিকে তেওঁলোকে জানিছিলে আৰু মোক বিভিন্ন তথ্য দিছিলে। সেই তথ্যৰ ওপৰত ভিত্তি কৰিয়ে মই অকণমান নাটকখন কৰোঁতে অকণমান মোৰ মানস পটত মই কিছুমান কথা আনি লৈছোঁ, মূল কাহিনী আঘাত নোহোৱাকৈ। গতিকে সেইখিনি মই চেষ্টা কৰিছোঁ কৰিবলৈ।